তই মোক ইয়াতে কি ক'ব মাতিছিলি সোনকালে ক। মানে তোৰ যে বান্ধৱীজনী আছে সাগৰিকা, তাইক পতা নিদিয়া কিয়? তই মোক সেইকাৰণেহে ইয়াত মাতিছা। আৰে চা, তাই নহলে বেলেগ এজনী পতাই দে, কি নহব? মোৰ তাত ছিংগল ছোৱালীৰ ফেক্টৰী আছে ন, তই মোক কৈ থাকিবি আৰু মই তাৰ পৰা আনি তোক দিম। তেনেহলে তই পতি যা। ঐ কথা ভালদৰে কবি দেই। মই এনেহে কৈছিলো তোক, তই কি কোৱা বুলি। আৰু মোক এনেও নালাগে তোৰ সেই বান্দৰ নিচিনা বান্ধৱী কেইজনী। কি কৈছা? অ, খং উঠিছে তোৰ? মোৰ খং উঠিব লগা কি আছে? আপুনি কল কৰা ব্যক্তিগৰাকী বৰ্তমান ব্যস্ত আছে। অনুগ্ৰহ কৰি পিছত জিয়া, কি কৰি আছে ইয়াত? কলেজত এছাইনমেণ্ট দিছিলে, তাৰে আলোচনা কৰি আছিলো। কলেজত কি অকল তুমিয়ে ষ্টুডেণ্ট আছা নেকি? আৰু তোৰ কি বেলেগ ফ্ৰেণ্ড নাই নেকি? সিহঁতক খোজ যা, ভালদৰে বুজাই দিব। দিয়া, মাহো দিয়া, বাই। কি এছাইনমেণ্টৰ কথা কৈ আছিলা মোকো কোৱাচোন। বাদ দিয়া না, তুমি এইবিলাক জানি কি কৰিবা? চোৱা জিয়া, মই দুটা বস্তু বহুত বেয়া পাওঁ। প্ৰথমটো তুমি তাৰ লগত থকা, দ্বিতীয়তে তুমি মোক মিছা কথা কোৱা। হিপজুল সি মোৰ বেষ্ট ফ্ৰেণ্ড হয় আৰু আমি দুয়ো সৰুৰ পৰা একেলগে ডাঙৰ হোৱা। তুমি মোক হঠাতে সিৰ পৰা দূৰত থাকিব ক'লে কেনেকৈ হ'ব? মই তোমাৰ বয়ফ্ৰেণ্ড হয়, তুমি মোৰ কথা শুনিবই লাগিব। হ'ব দিয়া, মই এতিয়া যাওঁ, বাই। কি হলো তোৰ? একো হোৱা নাই। তাৰ লগত আৰু কাজিয়া হ'ল নেকি তোৰ? মোৰ যে মূৰত পোকে কামুৰিছিল, সেইকাৰণে মই সিৰ প্ৰেমত পৰিছিলো। মই দেখোন কৈছিলো দুখীৰ লগত ৰিলেশ্যনশ্বিপত নাহিবি, কিন্তু আমাৰ মহাৰাণীৰ আৰু সেইজন ল'ৰাহে পচন্দ। দে এইবিলাক বাদ দে, তহঁতৰ সদায় নাটক। মই মেগী বনাব যাওঁ, তই খা যদি আহি থাক। কোৱা। আজি হিপজুলৰ ফালৰ পৰা মই তোক চৰি কৈছো হা। একো নহয় দে। তই তাৰ কথা চিৰিয়াছলি নলবি। তইচোন জানয়ে সি কেনেকুৱা। তই মোক চৰি ক'ব নালাগে, সি অলপ পাগল বুলি ময়ো জানো। হ'ব দে, তই এতিয়া পাগল বুলি ক'ব নালাগে তাক, বুজিছ? পাগল মানুহক পাগল বুলি নকয়, কি বুলি কম? হ'ব দে, তই যি ক। মই শুব যাওঁ। গুড নাইট। গুড নাইট। তুমি কিবা ক'বা নে এনেকৈ মনে মনে থাকিবা? তোমাৰ কিবা ক'ব আছে কোৱা, নহ'লে মই যাওঁ। তুমি যোৱাকালিৰ কথাটো লৈ এতিয়াও খং কৰিয়ে আছা। তুমি মোৰ চিন্তা কৰিব নালাগে, তুমি যোৱা তোমাৰ চাহিলৰ ওচৰত। হিপজুল, মই তোমাৰ সকলো কথাই শুনো, কিন্তু মোৰ কাৰণে এইটো মানি চলাটো ইমান সহজ নহয়। আৰু তুমিও জানা সি মোৰ কিমান ভাল ফ্ৰেণ্ড। সি তোমাৰ কিমান ভাল ফ্ৰেণ্ড মই নাজানো, কিন্তু তুমি মোৰ কথা শুনিবই লাগিব।
তই আৰু কিমান দিন এই দাড়িখনৰ মাজত নিজৰ ফিলিংছ লুকাই ৰাখিবি? যেতিয়ালৈকে জীয়াই আছো। তই তাইক কৈ নিদিয় কিয়? তই জান তাই মোৰ নহয়। চা, তাই তোৰ বেষ্ট ফ্ৰেণ্ড হয়। তাই তোৰ সকলো কথা বুজি পায়। তই কৈ চাব পাৰ এবাৰ তাইক। তই চাগে পাহৰিলি, কিন্তু মোৰ এতিয়াও মনত আছে তাইক মোৰ ফিলিংছ ক'ব লওঁতে কি হৈছিল। ঐ, কি কথা আছিলে ক? চাহিল, তুমিতো মোৰ সকলো কথাই জানা ন? জানো। আৰু তইতো জানাই মই আজিলৈকে কোনো ল'ৰা পচন্দ কৰা নাই। জানো, কিন্তু তুমি এইবিলাক কিয় কৈ আছা? মানে মই তোক বুজাব পৰা নাই কেনেকৈ কওঁ। জিয়া, কোৱা কি ক'ব আছে? চাহিল, মই কোনোবাক ভাল পাওঁ। শুনিছানে তই? সি আৰু মই যোৱা এমাহ ধৰি কথা পাতি আছো। আৰু জানানে, ল'ৰাজন বহুতে বেছি ভাল। হয় নেকি? পিছে ল'ৰাজন ক'ৰ? আমাৰ কলেজৰ সন্মুখতে থাকে। হয় নেকি? ভালে হৈছে। ঐ শুন না, মোৰ এটা কাম আছিলে, মই যাওঁ হা। বাই। বাই। আৰু এতিয়া তাই তাৰ লগত বহুত সুখত আছে। কিন্তু যিমান দিন দেখিছোঁ সিহঁতক কাজিয়া কৰাই দেখিছোঁ। ঐ, তই যাবিনে নাই ইয়াতে থাকিবি? হেল্ল'। ঐ, কি খবৰ তোৰ? মোৰ ভাল, তোৰ? ময়ো ভালে আছো। পিছে প্ৰজেক্ট কৰিলি নে নাই? নাই কৰা, তই কৰিছানে নাই? আপুনি কল কৰি থকা ব্যক্তিজন অন্য এটা কলত ব্যস্ত হৈ আছে। আপুনি অপেক্ষা কৰক অথবা কিছু সময় পিছত। আপুনি কল কৰি থকা ব্যক্তিজন অন্য এটা কলত ব্যস্ত হৈ আছে। আপুনি অপেক্ষা কৰক অথবা এই এতিয়াও বিজি। কাৰ লগত বা ইমান কথা পাতি আছে? মই আকৌ কিয় কলেজ নাযাম? হেল্ল' সাগৰিকা, মই তোক পিছত কল কৰিম, ঠিক আছে? ক'ত ইমান বিজি হৈ আছিলা? মই সাগৰিকাৰ লগত কথা পাতি আছিলো। কিমান আৰু মোক মিছা মাতিবা? মোক সঁচা কথা কৈ নিদিয়া কিয়? তুমি চাহিলৰ লগত কথা পাতি আছিলা। তুমিও যে সিৰ লগতে লাগি আছা। মই কি সকলো সময় তাৰ লগতে কথা পাতি থাকিম নেকি? হ'ব, তোমাৰ ইমান কথা শুনি থাকিব নোৱাৰো মই আগতেও কৈছো তোমাক, মই তাক ভাল নাপাওঁ বুলি। আৰে মই তাৰ লগত কথা পাতি থকা নাই, তুমি ভুল বুজি আছা। ময়ে ভুল। তুমি থাকা তাৰ লগত। বাই। ঐ, কি হ'ল তোৰ? কলেজ যাম বুলি কৈ নগলিও, আৰু এতিয়া মাতো নাই। কি হৈছে নক কিয়? একো হোৱা নাই, তই যাই ইয়াৰ পৰা, মোক অকলে এৰি দি। তোক আৰু মই অকলে কেনেকৈ এৰি দিওঁ? মোৰ বাহিৰে তোৰ আছেনো কোন? আৰু যিহে এটা পাগলৰ দৰে বয়ফ্ৰেণ্ড পাইছা। হ'ল আৰু তোৰো। জিয়া, তোক দেখি মই সকলো কথা গম পাই যাওঁ। তোৰ আৰু সিজিলে আৰু কাজিয়া হৈছে ন? যোৱাকালি ৰাতি তই ইমান সৰু কথা এটাত চিন্তা কৰি আছা? চাহিল, তইনো মোৰ ফিলিংছ কি বুজি পাবি? কাৰণ তই আজিলৈকে কাকো ভালে পোৱা নাই। তই ঠিকে কৈছা। দে এতিয়া এইবিলাক বাদ দে, ব'ল ফুচকা খাওঁ।
সঁচাইনে? সঁচাই খুৱাম তোক। মই তোৰ দৰে কৃপণ নহয়। বল এতিয়া। তাই কলেজ যাবই তাত লিলিমাইহে কৰি আছে আৰু মোক কয় হি ইজ জাষ্ট বেষ্ট ফ্ৰেণ্ড। আপুনি কল কৰা ব্যক্তিগৰাকী বৰ্তমান ব্যস্ত আছে। অনুগ্ৰহ কৰি পিছত পুনৰ কল কৰিব। হেল্ল'? হিপজল তোৰ লগত আছে নেকি? নাই কিয়? নাই, এনে সুধিছো। দিয়া বাই। কিবা হ'ল তাৰ ৰাতিপুৱাৰ পৰা না কল কৰিছে না মেছেজ? জীয়াই তোক বিচাৰি কল কৰিছিল। কৰক দে, মোৰনো কি? দীপিকা, তই আৰু নতুন ছোৱালী পতালি। মই আৰু ছোৱালী পটাব লাগে নেকি? ছোৱালীবোৰ এনেও মোৰ কাৰণে পাগল। এতিয়া আৰু জীয়াৰ কি হ'ব? তাইৰ লগত মই এনেও টাইম পাছে কৰি আছিলো। মোৰ ইমান ইণ্টাৰেষ্ট নাই। আৰু তাইৰ দৰে ছোৱালী মই হাজাৰজনী পাম। তেনেহ'লে তই তাইৰ প্ৰতি ইমান পজেচিভ হ'ব নালাগে। চা, ৰিলেশ্যনশ্বিপ এটাত এইখিনিতো কৰিবই লাগিব। সেইটো হয় বাৰু। ঐ দে বাই, মই বাই। যাওঁ। যোৱাকালিৰ পৰা কল কৰি আছো, ফোনটো ৰিচিভ নকৰে। কলেজ নাযায় এটলিষ্ট ক'বতো লাগে ন। ময়ে বহি থাকো, বাদ দে। এইজনী জ্যোতিস্মিতা চোন। তাইকে জীয়া কথা সুধো ৰ। জ্যোতিস্মিতা, কি খবৰ তোৰ? মোৰ ভাল। তোৰ কি খবৰ? মোৰো ভালে। পিছে তই কেতিয়া আহিলি? মই যোৱাকালি আহিছো। ঐ, জীয়াৰ কি হৈছে অ? তাইক মই ফোন কৰি আছো, ফোনো ৰিচিভ নকৰে। আৰু কলেজো নাহেচোন। মানে হিপজুলৰ লগত যেতিয়া ব্ৰেকআপ হ'ল তাৰ পিছৰ পৰা জিয়া ঘৰৰ পৰা নোলায়ে ইমান। হিপজুলৰ লগত ব্ৰেকআপ? কেতিয়া হৈছে? তই গমেই নাপাও নেকি? নাই পোৱা, কচোন কেনেকৈ হ'ল? মানে মই ভবা নাছিলো হিপজুলে কিবা এনেকুৱা কৰিব বুলি। মই তাইক কৈছিলোৱে তাৰ লগত ৰিলেশ্যনশ্বিপত নাহিবি, কিন্তু তাইহে। দে হ'ব দে, বাই, মই ঘৰত যাওঁ। ঠিক আছে, বাই। কি হলো? আইয়া চিন্তাত পৰিলিচোন। জীয়াৰ কথা লৈ অলপ চিন্তাত পৰিছো ৰ। কিয়? তাইৰ আৰু কি হ'ল এইবাৰ? তই ভালে পাব লাগে, এইটোৱেতো ভাল চান্স। কৈ দে তাইক তোৰ মনৰ কথা। মই তাইক মোৰ মনৰ কথা কৈ দিম, আৰু তাই মোৰ হৈ যাব।
বাহ, বস্তুবোৰ দেখাত যিমান ইজি সিমান ইজি নহয়। ইজি নহয় বুলি মই জানো, কিন্তু এইবাৰ চেষ্টাটো কৰি চাব পাৰা তই। কিন্তু তাই শিৱজুলক ভাল পায়। আৰে সি এতিয়া তাইৰ লাইফত নাই আৰু ইমান টেনশ্যন ল'ব নালাগে, তই বিন্দাছ যা আৰু কৈ দে। হ'ব দে, চেষ্টা কৰিম। হেল্ল', অঁ চাহিল কোৱা। তই মোক কালি লগ কৰিব পাৰিবি নেকি? কিয় কিবা কাম আছে নেকি? তোক মই সকলো কথা কালি ক'ম, তই জাষ্ট লগ কৰিব আহিবি। অঁ হ'ব দিয়া, পিছে ক'ত? নদী পাৰত 11টা বজাত আহিলে হ'ল। অঁ হ'ব দিয়া নহ'লে। গুড নাইট। গুড নাইট। ঐ, তোৰ যাব হোৱা নাই নেকি? যাওঁ ৰ। বেছি দেৰি কৰি নাথাক, সোনকালে যা। কিন্তু মোৰ ভয় লাগে তাই যদি মোৰ কথা শুনি মোক নামাতা হৈ যায়, মোৰ লগত বন্ধুটো ভাঙি পেলায়, তেনেহ'লে মোৰ কি হ'ব? মই তাইক হেৰুৱাব নোৱাৰো। আৰে ভাই, তই বহুত ভয় কৰা বে। আজি যদি তাইক তই নোকোৱা ন, তই আৰু কেতিয়াও ক'ব নোৱাৰিবি। আৰু তাই তোৰ চকুৰ আগতে বেলেগৰ হৈ যাব, তই একো কৰিব নোৱাৰিবি। হ'ব দে, মই যাওঁ। হেল্ল', অঁ ক'ত আছা তুমি? মই গৈয়ে আছোঁ। ঠিক আছে, নহ'লে আহা। নিপজুল, তোমাৰ কি হৈছে তোমাক কল কৰিলেও ৰিচিভ নকৰা আৰু এতিয়া মোক ইগন'ৰ কৰি আছা যে? মোৰ পাৰ্চনেল লাইফৰ কথা মই সকলোকে ক'ব নোৱাৰো। এতিয়া মোক যাব দিয়া, মোৰ কাম আছে। ৰবা, আগতে মোৰ এনচাৰটোতো দি যোৱা। মই কিবা ভুল কাম কৰিছোঁ নেকি তুমি যে মোৰ পৰা দূৰ হৈ আছা? তুমি কি ভাবিছা মই তোমাৰ ভুলৰ বাবে তোমাৰ পৰা দূৰ হৈছো? মই নিজৰ ইচ্ছাত দূৰ হৈছো। মই চাইলৰ লগত ফ্ৰেণ্ডশ্বিপ ৰাখি থকাই তুমি এইবিলাক কৈ আছা ন? দিয়া, তই যাৰ লগতে নাথাকো কিয়, মোৰ একো ক'বলগীয়া নাই। কাৰণ তোৰ প্ৰতি মোৰ ইণ্টাৰেষ্ট একেবাৰে নাই। আৰু মই তোৰ লগত ৰিলেশ্যনশ্বিপতো থাকিব নোৱাৰো। তুমি কি কৈছা এবাৰ ভাবি চাইছানে? মই বহুত ভাবি চিন্তিয়ে কৈছো। মই তোৰ লগত থাকিব নোৱাৰো। আৰু এনেও মই কোনোবা বেলেগক ভাল পাওঁ। তই মোক পাহৰি যা। এয়াই যদি কৰিব আছিল, তেনেহ'লে মোৰ লাইফত কিয় আহিছিলা তুমি? মই অহা নাছিলো, তই আহিছিলি মোৰ ওচৰত নিজৰ প্ৰপ'জেল লৈ। এতিয়া চাইড হ মোৰ ওচৰৰ পৰা। নিপজুল, ৰবাচোন। কি বা হ'ল, ইমান দেৰি হ'ল আহিয়ে পোৱা নাই। বিচাৰিয়ে যাওঁ ৰ। তই কান্দি কিয় আছা? উঠাচোন, কি হৈছে? চাহিল, তই ঘৰত আছনে? চাহিল নাই, ওলাই গৈছে। কোৱাচোন, আহিছোন। হেল্ল', মই গৈ আছোঁ দিয়া।
ঐ তই ক'ত গৈছিলি? মই দোকানত গৈছিলো, কিয়? জিয়া আহিছিল তোক বিচাৰি। কেতিয়া আহিছিল তাই? বেছি সময় হোৱা নাই তাই আহিব। হয় নেকি? যে এতিয়া তই উঠ তাৰ পৰা, মোৰ গাড়ীখনৰ ওপৰত শুই আছা। ঐ মোৰ গাড়ীখন গৈ। তইহে জানিবি ক'ত থৈছা। আৰে মই ৰাতি ইয়াতে থৈছিলো গাড়ীৰ তলত। বিচাৰচোন ক'ত আছে। অন্য ঠাইত কোনোবা আহিছিল নেকি মোৰ ৰুমত? জিয়া আহিছিল। আৰে চেছ যা। তাই এতিয়া গাড়ীখন পঢ়িলে বহুত ডাঙৰ কথা হৈ যাব। এতিয়া তই ভালে পাব লাগে, তই ক'ব নোৱাৰা কথাখিনি এতিয়া তাই নিজে গম পাই যাব। বহুদিন ভাবিলো তোমাৰ কথা, পাহৰি যাব পৰা হ'লে এই গাড়ীখনৰ মাজত মই এইবিলাক নেলিখিলেই হ'ব। সেয়ে আজি লিখিছো তোমাৰ মাজত, কিয়নো তোমাৰ আগত হয়তো মই এইবোৰ কেতিয়াও ক'ব নোৱাৰিম। চাহিল, আৰু কিমান লুকাই ৰাখিবি নিজৰ ফিলিংছবোৰ? তই যদি মোক ভালে পোৱা তেনেহ'লে আগতে কিয় কোৱা নাছিলি? জিয়া, তই এইবিলাক গাড়ীখনত যি পঢ়িছা এইবিলাক সকলো মিছা। মই জাষ্ট টাইম পাছৰ কাৰণেহে লিখিছিলো। চাহিল, তোৰ এতিয়াও ইচ্ছা নাই নে মোক সকলো সঁচা কথা ক'ব? আৰে তই এইবিলাক কি কৈ আছা? মই তোক কোনদিনা মিছা মাতিছোঁ? আৰু তই যদি এই গাড়ীখনত থকা কথাবোৰ সঁচা বুলি মানিছা তেনেহ'লে তোৰ নিচিনা পাগল ক'তো নাই। তই ঠিকেই কৈছা, ময়ে চাগে পাগল ছোৱালী। তই মোৰ বেষ্ট ফ্ৰেণ্ড হয় তথাপিও মই তোক বুজি নাপালো। আৰু আজি গম পাইছো তই কৈছা এইবিলাক মিছা কথা। মই কি পাগল নেকি তোক যে ভাল পাম? তেনেহ'লে এই ডায়েৰীখনত এইবিলাক কি? মানুহে কি ভাল পোৱা ফিলিংছবোৰ মিছা লিখে? বেলেগৰ নাজানো, কিন্তু মই লিখো। ঠিকে আছে। জিয়া, তোক যদি মই আগতে ক'লো হয় মই তোক ভাল পাওঁ বুলি, তই কি হিপজিলক এৰি মোক নিজৰ কৰিলি হয়? জানো জিয়া, এইটো ইমান সহজ নহয়। চাহিল, তই জানহিৰ আৰু মোৰ মাজত এতিয়া একো নাই। এদিনা তোক মই মাতিছিলো মোৰ মনৰ কথাবোৰ ক'ব, কিন্তু মোৰ মনৰ ফিলিংছ কোৱাৰ আগতে মই গম পালো যে তই হিপজিলক কিমান ভাল পোৱা। আৰু তাৰে পিছৰ পৰা মোৰ সাহসে নহ'ল। আৰু এতিয়া জিয়া, আই লাভ ইউ। মই তোমাৰ এক হৈ ৰম সদায়, মোৰ শেষ উশাহ তোমাতে লীন সদায়। ঐ কি হৈছে তোৰ? আজিও যে খঙত আছা? তইচোন জানয়ে মই ষ্টৰী বুকবোৰ পঢ়ি কিমান ভাল পাওঁ। জানো, তাতে কি হ'ল? আৰে মই ঘৰৰ হুলস্থুলৰ বাবে পঢ়িবই পৰা নাই। আৰে তই এইটো কথাটো চিন্তা কৰি আছা? এক মিনিট ৰ। এইটো চা, এইটো হ'ল কুকু FM। ইয়াতে তই বিভিন্ন ধৰণৰ পডকাষ্ট, অডিঅ' বুক আৰু ষ্টৰী ফ্ৰীতে শুনিব পাৰিবি। পিছে মই এই এপটো ক'ত পাম? আৰে চা, একেবাৰে চিম্পল। আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত যাবি আৰু গৈ পেলাই তাত প্ৰথমটো লিংকত ক্লিক কৰিলে তই ডাউনলোড কৰি ল'ব পাৰিবি। আৰু এটা ভাল খবৰ কি জানা? তই মাহৰ প্ৰথমটো ছাবস্ক্ৰিপশ্যন ল'লে আমাৰ স্ক্ৰীনত দিয়া এই কুপন কোডটো ইউজ কৰি পেলাই তই মানে 50% ডিছকাউণ্ট পাই যাবি। বাহ, বহুত ভাল এপচোন, মই এতিয়া ডাউনলোড কৰিম।
আৰু গাইছ আপোনালোকক কৈছো আপোনালোকে আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যন বক্সত যাব আৰু গৈ পেলাই প্ৰথমতে লিংকত ক্লিক কৰি আপোনালোকে কুকু FM ডাউনলোড কৰি লওক আৰু স্ক্ৰীনত দিয়া এই কুপন কোডটো ইউজ কৰিলে আপোনালোকে প্ৰথমটো ছাবস্ক্ৰিপশ্যনত 50% অফ পাই যাব তো এতিয়াই যাওক আৰু ডাউনলোড কৰি লওক